কোনো দিনেই কোনো দিশতেই পিছ পৰি ৰোৱা নাছিল পিছ পৰি নৰয় অসমীয়া জীয়ৰী পহিলা বহাগৰ দিনটোত অসমীয়া জীয়ৰীৰ স্বাভিমানৰ কাহিনী কৰ্ম সংস্কৃতিৰ কাহিনী এইটো ডিব্ৰুগড়ৰ খুৱাঙৰ স্বৰ্ণ অসম নামৰ তেল ডিপু ডিপুটো আন ডিপুতকৈ কিছু পৃথক ডিপুটোত কৰ্মৰত কেৱল যুৱতী অতিথি পৰায়ণতাত আছে ডিপুটোৰ সুকীয়া নাম মেখেলা চাদৰ পিন্ধি নিজৰ কৰ্ম সম্পাদন কৰে যুৱতী কেইগৰাকীয়ে ডিপুলৈ অহা গ্ৰাহকক যাচে তামোল পাণ কোনোবা গৰাকী যদি বিএ পাছ আন কোনোবা গৰাকী আকৌ বিকম পাছ উচ্চ শিক্ষিত যুৱতী কেইগৰাকীয়ে চৰকাৰী চাকৰিলৈ বুলি বাট নাচাই নিজৰ উপাৰ্জনৰ বাট মুকলি কৰিছে এনেদৰে মোৰ 2 বছৰ হ'ল কিমান পঢ়িলা মই বিকম কৰিলো চাকৰিটো বিচাৰিলে আপোনাৰ পোৱাটো নাযায় আপোনাৰ পাদি আছো ইয়াত যেতিয়ালৈকে নাপাওঁ ইয়াতে সোমাই আছো ভালে লাগিছে সকলো ছোৱালী আছে লগে ভাগে থাকি ভালে লাগিছে মোৰ নাম গাৰ্গী হৈকে কিমান দিনৰ পৰা কৰি আছা মোৰ প্ৰায় 9 মাহ হ'ল কেনেকুৱা লাগিছে কাম কৰি ভাল লাগিছে মই বিএ পাছ কৰিলো মই ইয়াত প্ৰায় 1.5 বছৰ মানে হ'ল কিমান পঢ়িলা মই হাই সেকেন্ডাৰী পাছ কৰিলো তাৰপিছত ইয়ালৈ আহিছো কাম কৰি ভালে লাগিছে কিয় মানে ঘৰলৈ অলপনো মনত পৰিছে ঘৰৰ মানুহবোৰৰ লগত আগতে একেলগে ৰাতিপুৱা উঠি গৰু গা ধুৱাবলৈ যাওঁ দেউতাহঁতৰ লগত তাৰপিছত আহি গা পা ধুই জলপান খাওঁ এতিয়া মনত পৰিছে তেল ডিপুটোৰ কাষতে গঢ়ি তুলিছে থলুৱা চাহ জলপানৰ এখন ৰেষ্টুৰেণ্ট পহিলা বহাগৰ দিনটোত যুৱতীসকলে জুৰিলে বিহু নাম নদীৰ পাহাৰত হালিলে নলবিৰিনা কহুৱা বতাহতে উৰিলে হিমহলিৰে তোলা কলবিৰিয়া গগনা বিহুৰে নুতলিতে যাবি তই কেতিয়া নাচনি তাতে বোলাবি মৰমৰে আঙুলি উশাহৰে বিপতেহে বাবি খুৱাঙৰ বেতনী নাহৰপুখুৰী গাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এই তেল ডিপুটোত অসমীয়া যুৱতীৰ এনে কৰ্ম সংস্কৃতি সকলোৰে পাথেয় হওক মৰাণৰ পৰা যুগান্ত দিহিঙীয়াৰ ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা